তো স্বাগতম জানাইছোঁ বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। তো আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম যে ব্লাউজৰ পাইপিং কেনেকুৱাকৈ বনোৱা হয় আৰু এই পাইপিংটো চাওক বহুত ধুনীয়াকৈ আৰু বহুত ফিনিচিং কৰি মই এই পাইপিংটো বনাইছোঁ। তো ইয়াৰে ভিডিঅ' আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইটো হ'ল মোৰ পাইপিঙৰ সূতা আৰু এইটো হ'ল পাইপিঙৰ কাপোৰ আৰু এই যেটো ব্লাউজ এই ব্লাউজটোতে পাইপিং লগাম। ভিডিঅ'টো আপোনালোকে চাই থাকক, বহুতখিনি জানিব পাৰিব আৰু বহুতখিনি শিকিব পাৰিব। তো পাইপিং কেনেকুৱাকৈ বনায় সেই বস্তুটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ইয়াৰ আগতে মই কেইবাটাও ভিডিঅ'ত উল্লেখ কৰিছোঁ যে পাইপিং কেনেকুৱাকৈ বনায়, কিন্তু তাৰ পিছতো বহুতে মোক কমেণ্ট কৰি আছে দাদা পাইপিং কেনেকুৱাকৈ বনায় সেইটো এবাৰ জনাব। তো তাৰে এটা ভিডিঅ' প্ৰস্তুত কৰি আমাক দিব। তো সেইটোৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো তাৰ কাৰণে মই এইটো কাপোৰ লৈছোঁ আৰু এইটো ত্ৰিছু হয় আৰু পাইপিঙৰ কাৰণে ত্ৰিছুটো বেষ্ট হয়। তো সেইটোৰ কাৰণে মই বেছিকলি ত্ৰিছুটোৱে ব্যৱহাৰ কৰোঁ পাইপিঙৰ কাৰণে। তো পাইপিং বনোৱাৰ কাৰণে প্ৰথম অৱস্থাত আমাৰ যেটো পাইপিঙৰ যেটো কাপোৰ সেই কাপোৰটো আমি আঢ়াকৈ ল'ব লাগে। তো ইয়াৰ পৰা মই অলৰেডি আগতে আঢ়াকৈ কাটি পেলাই পাইপিং বনাইছোঁ। তো এতিয়াও এই যেটো কাপোৰটো আঢ়া আছে এইটো হিচাপতে মই পাইপিঙৰ কাৰণে কাপোৰখিনি ওলাই ল'ম। আৰু চাওক, বহুতে হয়তো কমেণ্ট কৰিব পাৰে দাদা পাইপিং বনোৱাৰ কাৰণে কাপোৰ কিমানখিনিকৈ ল'ব লাগিব। মেক্সিমাম 1 ইঞ্চি বা 1 ইঞ্চিতছে ওপৰত লওঁ মই। তো আপোনালোকেও সেইটো হিচাপত ল'ব। সেইটোৰ কাৰণে মই জোখি নেদেখালোঁ যে কিমানখিনি ল'ব লাগে বা কিমানখিনি ল'ব নালাগে। আপুনি পাইপিংটো বনাই আপুনি কিমানখিনি কাপোৰেদি পাইপিং বনাই সুবিধা পায় সেইটো হিচাপতে ল'ব। ফাৰ্ষ্ট পৰ্যায়ত কাপোৰটো অলপমান বেছিকৈ ল'ব, কাৰণ যিসকলে নতুনকৈ পাইপিং বনাই আছে। তো লাহে লাহে আপোনালোকে যিমান পাইপিঙৰ কাপোৰ কমাই আনিব সিমানে ভাল। তো মই এতিয়া পাইপিঙৰ যেটো কাপোৰ সেইটো কাটি লওঁ। তো কাপোৰটো মই এনেকুৱাকৈ আঢ়াকৈ কাটিলোঁ। এতিয়া ইয়াতে মোৰ 2 পিচ আছে, তো 2টা পিছে মই ইয়াতে জইন কৰিম। এনেকুৱাকৈ জইন কৰি লওঁ। তো এইটো জইন কৰাৰ পিছত কাপোৰটো অলপমান এনেকুৱাকৈ টানি দিম। টানি দিলে কি হয়, কাপোৰটোৰ যেটো ষ্ট্ৰেংথ থাকে সেইটো আমাৰ বলি যায়, পাইপিংটো বনোৱাতে ভাল হয়। আৰু মই কেমেৰাটো অলপমান ওচৰত আনি পেলাই দেখাই আছোঁ যে ইয়াতে আমাৰ এই মেচিনটো যেটো ফিট ইয়াতেও অলপমান এডজাষ্ট কৰিব লাগে। তো চাওক, আমি চিলাই কৰাতে কি কৰোঁ, আমাৰ এই যেটো ফিট আছে ফিটটোৰ একদম পূৰা মিডিলতে আমাৰ এই বেজিটো থাকে। তো এই যেটো ফিট এতিয়া চাওক, পাইপিংটো যদি আপুনি এইটো ছাইডত বনায় তেনেহ'লে এই ফিটটো ইভাগে দিব, আৰু যদি এইটো ছাইডত বনায় এই ফিটটো ইভাগে দিব। তো মই এই ছাইডত পাইপিং বনাওঁ, তো এই ছাইডত যদি পাইপিং বনোৱা হয় তেতিয়া আমাৰ এই যেটো ফিট এই ফিটটো মই অলপমান ইভাগে দিম। তাৰ কাৰণে মই এইটো গজাল লৈছোঁ। গজালটো লৈ ইয়াত এনেকুৱাকৈ বজাই লৈছোঁ। এতিয়া চাব, এই যেটো ফিট আছে এই ফিটটো মোৰ ইভাগে আহিব অলপমান, বেছি নহয় অলপমান। বাছ এইটো চাওক। এতিয়া এই যেটো বেজিটো আছে এই ছাইডৰ যেটো ফিট আছে এই ছাইডৰ পেনে অলপমান লগোৱাকৈ আছে, একদম লগোৱাকৈ নহয়, নহ'লে কি হ'ব মোৰ বেজিটো বেয়া হ'ব পাৰে। একদম এই ফিটটোত লগোৱাকৈ নহয়, কিন্তু এই ছাইডত অলপমান গেপিং পইণ্ট ৰাখিছোঁ, কাৰণ কিয় ইয়াৰে মাজত মোৰ যেটো পাইপিংটো ইয়াৰে মাজত সোমাব লাগিব। তো এই যেটো সূতা আছে এই সূতাটো মই যিমানখিনি আমাক লাগিব অলপমান এনেকুৱাকৈ ওলাই লওঁ। তো সূতাটো ওলাই লোৱাৰ পিছত এই যেটো কাপোৰ আছে আমি জইনটো ধ্যান কৰি ল'ব লাগিব, যাতে জইনটো আমাৰ ভিতৰত পৰে বাহিৰত যাতে নপৰে। এই যেটো সূতা আছে সূতাটো মই এনেকুৱাকৈ এই কাপোৰৰ মাজত লৈ এনেকুৱাকৈ ফল্ড কৰিলোঁ। ফল্ড কৰি মই এনেকুৱাকৈ উল্টাই ল'ম। এইটো চাওক, উল্টাই লৈ ইয়াৰ পৰা ইয়াত আমি এনেকুৱাকৈ বহাই ল'ম। চাওক, এনেকুৱাকৈ চিলাই মাৰোঁতে এই যেটো সূতা আছে পাইপিঙৰ যেটো সূতা আছে এই সূতাটোৰ একদম কাষেদি মোৰ এইটো এতিয়া চিলাইটো পৰিব। তো এনেকুৱাকৈ কাপোৰটো লৈ পেলাই আমি এই চাওক, ইভাগেও মই কিমানখিনি ৰাখিছোঁ ইভাগেও ইয়াতে দি মোৰ চিলাইটো পৰিব। তো এইখিনিত আকৌ মই ফল্ড কৰি পেলাই চিলাব লাগিব। তো সেইটো হিচাপত আমি কাপোৰটো ৰাখিব লাগিব। ৰাখি এতিয়া বৰাবৰ আমি যিমানখিনি আমাক পাইপিং লাগে সিমানখিনি আমি পাইপিংটো বনাই ল'ম। চাওক, এইটো যেটো পাইপিঙৰ চিলাই মোৰ গোটেইখিনি কাপোৰ চিলাই মৰা হৈ গ'ল। এইটো চাওক, এতিয়াও আমি এই ফিটটো কোনো ধৰণৰ লৰচৰ নকৰোঁ। এই যেটো পাইপিং এই পাইপিংটো ব্লাউজত ফিটিং কৰাৰ পাছতহে আমি এইটো লৰচৰ কৰিম। তো এতিয়া এই যেটো ব্লাউজটোৰ এই মাথাটোৰ পৰা ইয়াৰ পৰা আমি আকৌ এইটো ফিটিং কৰি চিলাই মাৰি যাম।
ইয়াতে অকণমান আপ এণ্ড ডাউন দি দিলোঁ। তো এইটো পাইপিংটো আমাৰ ব্লাউজৰ লগত এনেকুৱাকৈ এটাচ হৈ গ'ল। এইটো চাওক, তো গোটেইখিনি এটাচ কৰা হৈ গ'ল। এতিয়া আমি আকৌ কি কৰিম, এই যিটো কাপোৰ আছে এই কাপোৰটো আমি আকৌ এনেকুৱাকৈ ফ'ল্ড কৰিম। এনেকুৱাকৈ প্ৰফেশ্যনেলি যেনেকুৱা আমাৰ বুটিকত পাইপিং বনাই এজ ইট ইজ সেনেকুৱাকৈ পাইপিং বনাওঁ। তো এনেকৈ কৰি পেলাই আকৌ ইয়াৰ ওপৰেদি আৰু এটা চিলাই মাৰিম। তো এইটো চাওক, এইটো আমাৰ পাইপিঙৰ চিলাইটো হৈ গ'ল। এতিয়া পাইপিংটো এনেকুৱা হ'ব, একদম মিহি আৰু বহুত হাৰ্ড হ'ব পাইপিংটো, এনেকুৱাকৈ নৰ্মেলি নহয়। তো এনেকুৱাকৈ চিলাই মৰাৰ পাছত এই ধৰক এইখিনি আমাৰ যিটো এক্সট্ৰা কাপোৰ, এই কাপোৰখিনি আমি কাটি দিব লাগিব। আৰু এই কাপোৰখিনি কাটাতে বহুত সাৱধান, যাতে আমাৰ ব্লাউজৰ আকৌ এই কাপোৰটো কাটা নাযায়, সেইখিনি আমি ধ্যান ৰাখিব লাগিব। তো চাওক, এই যিটো কাপোৰ এক্সট্ৰা যিখিনি কাপোৰ আমাৰ আছিল গোটেইখিনি আমি গোটেই লাইনটো কাটি দিলোঁ। এই যিটো মাথা আছে মাথাটো আমি এনেকুৱাকৈ ফ'ল্ড কৰি দিম। এনেকুৱাকৈ ফ'ল্ড কৰি দি এইটো ধুনীয়াকৈ মাথাটো ফিনিচিং কৰি দিব লাগিব। ফিনিচিং কৰি দি এতিয়া আমি ইয়াৰে ওপৰেদি এটা চিলাই মাৰিম। তো এইটো আমাৰ পাইপিঙৰ যিটো চিলাইটো হৈ গ'ল, ফিনিচিং চিলাই। এতিয়া চাওক পাইপিঙৰ যিটো ফিনিচিংটো চাওক কেনেকুৱা হৈছে। আৰু মই পিঠিৰ পিনেও দেখাই দি আছোঁ। এইটো চাওক ব্লাউজটো মোৰ পাইপিং এতিয়া আপোনালোকক দেখাই দি আছোঁ অলপমান কেনেকুৱা ফিনিচিং আহিছে পাইপিংটো। এইটো হ'ল ব্লাউজৰ সন্মুখৰ ফালটো আৰু পিছ পেনটো মই দেখাই আছোঁ। এইটো চাওক, এইটো হ'ল ব্লাউজটোৰ পিছ পেনে। আৰু যেতিয়া ব্লাউজটো প্ৰেছ মাৰিম তেতিয়া দেখাত আৰু ধুনীয়া লাগিব, কাৰণ তেতিয়া এই যিবোৰ কোচ খাই আছে অলপমান টানি আছে এইখিনি ধুনীয়াকৈ বহি যাব। এইটো চাওক, তো চালে আজিৰ পৰা আপোনালোকে পাইপিং বনালেও ব্লাউজৰ পাইপিং এনেকুৱাকৈ বনাব, চাব বহুত ধুনীয়া হ'ব।